নমস্কাৰ, মই অনামিকা বৰুৱা। উইকি পৰিয়ালৰ পুৰণি সকলো লোকে মোৰ আন্তৰিক ওলগ যাচিলোঁ। যদিওবা মই 2012 মানতে উইকিৰ সৈতে সংযুক্ত হৈছিলোঁ, বৰ্তমান একেবাৰে নিষ্ক্ৰিয় বুলিব পাৰি। ফেচবুকৰে এটা গ্ৰুপ পকবৰ মজিয়াতে উইকিৰ বিষয়ে জানিব পাৰি প্ৰশাসক বিষ্ণু শইকীয়াৰ শৰণাপন্ন হ'লোঁ। বিষ্ণুৰ সাহসতে দুটামান প্ৰবন্ধ লিখিলোঁ। লাহে লাহে সমলৰ অভাৱত উইকিত প্ৰবন্ধ নিলিখা হ'লোঁ। তাৰ পৰিৱৰ্তে মই উৎসৰ লগত জড়িত হ'লোঁ। উৎসত তেতিয়া চাই লিখিব লাগে। নিজৰ মাতৃভাষাটোৰ প্ৰতি আপোনালোকৰ যিটো আগ্ৰহ, হেঁপাহ, সেইটোকে চাই নিজকে গৌৰৱ অনুভৱ কৰোঁ। নিজেও এইটো ইমান এটা মহৎ যাত্ৰাৰ অংশীদাৰ, ক্ষুদ্ৰভাৱে হ'লেও অকণমান সহযোগিতা ময়ো যে আগবঢ়াব পাৰিছোঁ, মনে মনে তাকে ভাবি অকণমান সুখবোধ অনুভৱ কৰোঁ। নতুন সদস্যসকলক অনুৰোধ কৰিম, তেওঁলোকে যিমানখিনি পাৰে পুৰণিসকলৰ সহযোগত নতুন সমল সৃষ্টি কৰি আমাৰ উইকিপিডিয়াক সমৃদ্ধ কৰক। সকলো লোকে পুনৰ ধন্যবাদ জনাই মই ইয়াকে কৈ আজি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। মোৰ নাম অনামিকা বৰা। মোৰ ঘৰ শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গাঁৱত। আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোলৈকে শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিজন সক্ৰিয় উইকিমিডিয়ানলৈ মই তেওঁলোকৰ নিৰৱচ্ছিন্ন অৱদানৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। 2019 চনৰ মে' মাহৰ 11 আৰু 12 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া উইকি উৎসৱ কৰ্মশালাৰ পৰাই মই অসমীয়া উইকি জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছোঁ। তাৰপিছত মই অসমীয়া উইকিপিডিয়া, অসমীয়া উইকি উদ্ধৃতি আদিতো সম্পাদনা কৰিছোঁ। লগতে জলিৰমী বৰা বাইদেউৰ উৎসাহতে মই উইকি পত্ৰিকাত কিছু কাম কৰিছোঁ। মাতৃভাষাৰ প্ৰতি আমাৰ সকলোৰে অহেতুক প্ৰীতি আছে, মোৰো আছিল বুজা হোৱাৰে পৰা। কিন্তু ভাষাৰ কোৱা আৰু লিখাৰ প্ৰতি যি শুদ্ধতা, সেই শুদ্ধতাৰ প্ৰতি থকা সচেতনতা মোৰ অসমীয়া উইকিয়ে বৃদ্ধি কৰিলে। মই বৰ্তমান চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয় এখনত কৰ্মৰত, আৰু মই মোৰ কৰ্মক্ষেত্ৰত এই ভাষা এটা কোৱাৰ বা লিখাৰ যি শুদ্ধতা, সেই শুদ্ধতাৰ সচেতনতা সম্পৰ্কে মই যথেষ্ট চেষ্টা কৰি আছোঁ, আৰু এইখিনি যিমান পাৰোঁ মই চলাই যাম। এই সুযোগতে ইমানখিনি ক'বলৈ দিয়াৰ বাবে মই অসমীয়া উইকি জগতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ, মোৰ নাম গীতাশ্ৰী গগৈ আপতে। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ বাবে সকলো নাৰীলৈকে মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। মই কেলগেৰীত, কেনেডাৰ কেলগেৰী চহৰত থাকোঁ, আৰু কেলগেৰী চহৰৰ কেলগেৰী শিক্ষা বৰ্ডত কাম কৰি আছোঁ। উইকিপিডিয়াত আজি 2020 পৰা অংশগ্ৰহণ কৰিছোঁ যদিও সক্ৰিয়ভাৱে মই 2021 পৰাই কাম কৰিছোঁ, আৰু ইয়াৰে ভগ্নী প্ৰকল্প উইকি কমন্স আৰু উইকি উৎসতো মই কাম কৰি আছোঁ। তিনিওটা প্ৰকল্পতে কাম কৰি মই অত্যন্ত আনন্দ অনুভৱ কৰোঁ, সন্তোষ লাভ কৰোঁ, এইবাবেই যে এই ভাষাটোৰে মোক নিজৰ মাতৃভাষাৰ লগত কানেক্ট কৰিছে, যিটো সম্বন্ধ স্থাপন কৰিছে, সেইটো কাৰণে মোৰ আজি যথেষ্ট সন্তুষ্টি লাভ কৰোঁ। ইয়াৰ উপৰিও মই এখন অসমীয়া স্কুল চলাই আছোঁ, PGI স্কুল, অনলাইন স্কুল। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ ল'ৰা ছোৱালীক অসমীয়া শিকাই আছোঁ। সেইটো বাবেও মই গৰ্বিত। আজি মই আপোনালোকক এইটোৱে কওঁ, আপুনি যদি ভাষা ভাল পায়, নিজৰ ভাষাটো মাতৃভাষা ভাল পায়, লিখিব জানে, পঢ়িব জানে, তেনেহ'লে উইকিপিডিয়া, উইকি উৎস আৰু উইকি কমন্সত আহি কাম কৰক। আপুনিও হয়তো সন্তুষ্টি লাভ কৰিব, সমাজৰ কাৰণে কিবা এটা কৰি যোৱাৰ যিটো হেঁপাহ আছে এইটো পূৰণ হ'ব। শেষত মই এইটোৱে ক'ব খুজিছোঁ যে অসমীয়া ভাষা মোৰ প্ৰাণ, অসমীয়া ভাষা মোৰ মান, অসমীয়া ভাষা মোৰ স্বাভিমান। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ডক্টৰ জলিৰমী বৰা। বৰ্তমান মই কানাডাৰ এলবাৰ্টা প্ৰদেশত আছোঁ, আৰু কৰ্মসূত্ৰে মই এগৰাকী বন্যজীৱ বিজ্ঞানী। মই আজি প্ৰায় 12 বছৰ ধৰি অসমীয়া উইকিৰ সৈতে জড়িত হৈ আছোঁ, আৰু অসমীয়া উইকিৰ বিভিন্ন প্ৰকল্পত বিভিন্ন ধৰণৰ কাম কৰি মই ভাল পাওঁ। যেনে অসমীয়া উইকিপিডিয়াত নতুন প্ৰবন্ধ সৃষ্টি কৰা, উইকি উৎসত কিতাপৰ ডিজিটেল ৰূপ দিয়াত সহায় কৰা, উইকি উদ্ধৃতিত বিভিন্ন ধৰণৰ উক্তি যুক্তিয়া নাইবা উইকি কমন্সত অসম সম্পৰ্কীয় ফটো আদি আপলোড কৰা আদি কাম। আৰু এই সকলোবিলাক কাম ভাল পোৱাৰ কাৰণটো হ'ল, কেৱল উইকিৰ কাৰণেই আজি অত বছৰে অসমৰ পৰা বহু আঁতৰত থাকিও মই নিজৰ ভাষাটোৰ কাৰণে কাম কৰি যোৱাৰ সুযোগ পাইছোঁ। তাৰ উপৰিও অসমীয়া ভাষাটো ডিজিটেল পৃথিৱীখনত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত
অহৰহ লাগি থকা এমুঠি সঁচা অসমীয়াৰ সৈতে একেলগে কাম কৰি যোৱাৰ সুযোগ পাইছোঁ। তাৰ বাবে অসমীয়া উইকি সমাজৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ ৰ'ম। ধন্যবাদ। নমস্কাৰ, মই ডক্টৰ জোনালী বৰুৱা। মই নৰ্থ আমেৰিকাৰ টেক্সাছত থাকোঁ। মই এগৰাকী মনোবিজ্ঞানী আৰু অধ্যাপিকা। উইকিমিডিয়াৰ লগত জড়িত মই যোৱা 4 বছৰৰ পৰা, আৰু যোৱা 4 বছৰত মই 125টামান প্ৰবন্ধ লিখিলোঁ আৰু সম্পাদনাও কৰি থাকোঁ। যিহেতু মই মোৰ মাতৃভূমিৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত বাস কৰোঁ, উইকিপিডিয়া মোৰ কাৰণে এখন দলঙৰ নিচিনা। এই দলংখনৰ মাধ্যমেৰে মই মোৰ মাতৃভূমিৰ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে সংযোগ কৰি ৰাখিব পাৰোঁ। আৰু এই মাধ্যমৰ জৰিয়তে মই বহু কথা শিকিব পাৰিছোঁ আৰু বহুতো অৱদানো আগবঢ়াব পাৰিছোঁ, আৰু লগতে মই মোৰ অসমীয়া ভাষাৰ সংৰক্ষণ কৰাতো সহায় কৰিব পাৰিছোঁ। সেইকাৰণে মোৰ মনত বহুতখিনি আত্মসন্তুষ্টি অনুভৱ হয়। আৰু উইকিমিডিয়াৰ লক্ষ্য যিটো, তাৰ লগত মোৰ ব্যক্তিগত লক্ষ্যও একে, আজীৱন শিক্ষাদান, শিক্ষা আহৰণ আৰু জ্ঞান আহৰণ। সেইকাৰণে মই উইকিমিডিয়াত কাম কৰি ভাল পাওঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম জ্যোতি চিৰিং। মোৰ ঘৰ লখিমপুৰত। মই এগৰাকী 60 ঊৰ্ধ্বৰ মহিলা। মই 2022 চনত অৱসৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসমীয়া উইকিপিডিয়াৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছোঁ আৰু আজি পৰ্যন্ত মই কাম কৰি আছোঁ। মই অসমীয়া উইকিপিডিয়াত কাম কৰি যথেষ্ট প্ৰশান্তি অনুভৱ কৰিছোঁ আৰু লগতে অসমীয়া ভাষাটোৰ কিবা অৰিহণা যোগাবলৈ পাই নিজকে ধন্য মানিছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আপোনালোকক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আহ্বান জনাইছোঁ, আহক আমি সকলোৱে অসমীয়া মুক্ত বিশ্বকোষত হাত উজান দি অসমীয়া ভাষা আৰু কৃষ্টি সংস্কৃতিৰ হকে কাম কৰোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মই সকলোলৈকে শুভকামনা জ্ঞাপন কৰিলোঁ। মোৰ নাম শ্ৰী পল্লৱী দত্ত বৰুৱা। মোৰ ঘৰ শিৱসাগৰ নাজিৰাত। মই এগৰাকী গৃহিণী। 2020 চনৰ পৰাই মই উইকিপিডিয়া আৰু উইকি উৎসৰ লগত জড়িত হৈ আহিছোঁ। মাজে মাজে মই উইকি কমন্স আৰু উইকি উদ্ধৃতিতো কাম কৰোঁ। বেছিকৈ মই উইকি উৎসতেই কাম কৰোঁ। উইকি উৎস হ'ল এক অনলাইন পুথিভঁৰাল, য'ত নতুন পুৰণি কপিৰাইটমুক্ত বিভিন্ন ধৰণৰ কিতাপ থাকে, আৰু এই কিতাপসমূহৰ আমি সম্পাদনা কৰোঁ। সম্পাদনা কৰোঁতেই আমি কিতাপসমূহ পঢ়িও যাব পাৰোঁ। গতিকে আপোনালোকেও আপোনালোকৰ মূল্যৱান সময়ৰ পৰা অকণমান সময় উলিয়াই উইকিপিডিয়া আৰু উইকি উৎসত কাম কৰিব পাৰে। ইয়াকে কৈ আজিলৈ মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাক্ক্ষণত সকলোলৈকে মোৰ শুভকামনা জনালোঁ। মোৰ নাম প্ৰণামিকা অধিকাৰী। ইউজাৰ নেম প্ৰণামিকা অধিকাৰী হিচাপে অসমীয়া উইকিপিডিয়াত মই 2020 চনৰ পৰা জড়িত হৈ আছোঁ, আৰু ইয়াৰ আটাইকেইটা প্ৰকল্প উইকি উৎস, উইকিপিডিয়া, উইকি উদ্ধৃতি, উইকি কমন্স আৰু উইকি ডাটাৰ লগত মই সংযুক্ত হৈ যিমান পাৰোঁ সিমান সম্পাদনা কৰি আছোঁ। বৰ্তমান মোৰ সম্পাদনাৰ সংখ্যা 17,500 আৰু মই সৃষ্টি কৰা প্ৰবন্ধৰ সংখ্যা 365। পেছাত মই এগৰাকী শিক্ষয়িত্ৰী। অসমীয়া মোৰ মাতৃভাষা, আৰু অসমীয়া ভাষাত ইণ্টাৰনেটত সমল বৃদ্ধি কৰিবৰ কাৰণে মই যিমান পাৰোঁ সিমান কাম কৰি যাম আৰু নিজৰ পৰিচয় গঢ়ি যাম। এতিয়া মই শিক্ষয়িত্ৰীৰ উপৰিও মোৰ আন এটা পৰিচয়, মই এগৰাকী উইকিপিডিয়ান। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰাণজ্যোতি নাথ। মোৰ উইকিপিডিয়া ইউজাৰ নেম হ'ল জ্যোতিপিএন। মই অসমীয়া উইকিপিডিয়াত 2018 চনত 2টা আৰ্টিকল লিখিছিলোঁ। অসমৰ প্ৰখ্যাত আৰ্টিষ্ট দেৱানন্দ উলুপ ছাৰ আৰু আমিনুল হক ছাৰৰ ওপৰত। তাৰপিছত কিছু টেকনিকেল কথা নজনাৰ কাৰণে মই সক্ৰিয় হৈ থাকিব পৰা নাছিলোঁ। 2019 চনৰ পৰা মই সক্ৰিয় হৈ আছোঁ, আৰু মই সাধাৰণতে অসমীয়া উইকি চ'ৰ্চত কাম কৰি ভাল পাওঁ, কাৰণ ইয়াত সাধাৰণতে কিতাপৰ কামখিনি হয়। কিতাপৰ লগত মই বিভিন্ন ধৰণেৰে জড়িত হৈ আছোঁ, সেইটো কাৰণে কিতাপৰ কাম কৰি মই ভাল পাওঁ। কিন্তু তাৰোপৰি মই অসমীয়া উইকিপিডিয়া আৰু উইকি কমন্স আৰু উইকি ডাটাতো যিমান পাৰোঁ কাম কৰি আছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম মৌচুমী দাস। মোৰ ঘৰ দুলীয়াজানত। অসমীয়া উইকিপিডিয়াৰ লগত মই 2019 বৰ্ষৰ পৰা জড়িত।
অসমীয়া ৱিকিপিডিয়াই 2020 বৰ্ষত এখনি অনলাইন কৰ্মশালাৰ আয়োজন কৰিছিল আৰু সেই কৰ্মশালাখনতেই মই অসমীয়া ৱিকিপিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহৰ বিষয়ে অৱগত হওঁ। তাৰ পিছৰে পৰাই মই কম বেছি পৰিমাণে অসমীয়া ৱিকিপিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহত নিজৰ অৱদান আগবঢ়াবলৈ চেষ্টা কৰি আহিছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা মই অসমীয়া ৱিকিপিডিয়াৰ সকলো মহিলা সদস্যলৈ নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আগলৈও মাতৃভাষাটোৰ প্ৰতি দায়বদ্ধ হৈ সকলোৱে যেন অসমীয়া ৱিকিপিডিয়াত নিজৰ অৱদান আগবঢ়াবলৈ আগবাঢ়ি আহে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ৰুমি বৰা। মই লখিমপুৰৰ নিবাসী। প্ৰায় 2013 চনৰ পৰাই মই অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত। অসমীয়া ৱিকিপিডিয়াৰ বিভিন্ন প্ৰকল্পসমূহত মই কাম কৰি আহিছোঁ, যেনে উইকি উৎস, উইকি উদ্ধৃতি, উইকি ডাটা, উইকি কমন্স ইত্যাদিত। কিন্তু ইয়াৰ ভিতৰত মই উইকি উৎসত কাম কৰিবলৈ সকলোতকৈ বেছি ভাল পাওঁ, কাৰণ উইকি উৎসত কাম কৰিবলৈ যথেষ্ট সহজ আৰু ইয়াত বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ সুযোগ পাইছোঁ। উইকি উৎসত অসমীয়া কিতাপ ডিজিটেল ৰূপত প্ৰকাশ কৰি নিজৰ ভাষাটোৰ বাবে মই কিছু অৰিহণা যোগাব পাৰিছোঁ যেন অনুভৱ হৈছে। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আপোনালোক সকলোলৈকে শুভেচ্ছা জনাই নিজৰ ভাষাটোৰ বাবে কাম কৰিবলৈ আহ্বান জনালোঁ। ধন্যবাদ।